আমাৰ লগত এই মুহূৰ্তত বিনোদ পাৰ্গী ডাঙৰীয়া আছে। তেওঁ বজালীৰ সুসন্তান আৰু বজালীৰ পুথিমাৰীৰ পৰা গৈ তেওঁ ভাৰতৰ বিভিন্ন প্ৰান্তত এগৰাকী দৌৰবিদ হিচাপে আৰু দৌৰ প্ৰতিযোগিতাত তেওঁ অংশগ্ৰহণ আৰম্ভ কৰিছিলে তেওঁৰ 52 বছৰ বয়সৰ পৰা, আৰু এতিয়া তেওঁ অৱসৰ গ্ৰহণ কৰিছে। আৰু 60 বছৰ বয়স অতিক্ৰম কৰাৰ সময়ত তেওঁ চণ্ডীগড়ত 24 ঘণ্টা একেৰাহে দৌৰি এক প্ৰকাৰ এয়াতো অভিলেখ কৰিছে। কিন্তু বজালীততো এনেকুৱা ব্যক্তি আমি দেখা নাই। আৰু উত্তৰ পূবৰ পৰাও এই ক্ষেত্ৰত অসম আৰু উত্তৰ পূবৰ পৰা তেওঁ এই 24 ঘণ্টা দূৰত্ব অতিক্ৰম কৰা একেৰাহে দৌৰি প্ৰথম ব্যক্তি হিচাপে চিহ্নিত হৈছে। আৰু এটা ভাল খবৰ যে অহা 14 ছেপ্টেম্বৰত বজালীৰ অন্যতম স্থান পাঠশালা নাট্যমন্দিৰ প্ৰেক্ষাগৃহত সাতসৰীৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ডেম'ক্ৰেচি লাইভ, মৰমলেণ্ড আৰু সাতসৰীৰ উদ্যোগত এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু এই অনুষ্ঠানত বজালীৰ 11 গৰাকী বিশিষ্ট ব্যক্তিৰ সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। আৰু তাৰ ভিতৰত বজালীৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ হিচাপে যদি বজালী ভিত্তিত এই সন্মান বা সম্বৰ্ধনা দিয়া হ'ব, বিনোদ পাৰ্গী ডাঙৰীয়াক বাছনি কৰা হৈছে। প্ৰথমে আমি অভিনন্দন জ্ঞাপন কৰিছোঁ যে আপুনি বজালীৰ শ্ৰেষ্ঠ ক্ৰীড়াবিদ হিচাপে সম্বৰ্ধনা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰথমতে আপোনাৰ প্ৰতিক্ৰিয়া। হয়, মই এইটো খবৰ পাই মোৰো ভাল লাগিছে। মই পাঞ্জাৱৰ চণ্ডীগড়ত 9 মাৰ্চৰ আবেলি 4টাৰ পৰা 10 মাৰ্চ আবেলি 4টালৈকে নন ষ্টপ মানে 24 ঘণ্টা দৌৰিলোঁ। তাতে মই টোটেল 131 কিলোমিটাৰ দৌৰিলোঁ। আৰু সেইটোৰ পৰাই মোৰ মনত আৰু বহুত সাহস হৈ গ'ল। মোক মানে এজনী মেডামে এই টিপছ দিছিলে আৰু দৌৰাৰ অলপ চলপ। প্ৰথমতে মই 90 কিলোমিটাৰলৈকে মোটামুটি এটা মানে নৰ্মেল গতিত দৌৰি থাকিলোঁ। 90 কিলোমিটাৰৰ পিছত যেতিয়া মোৰ মানে মিনিমাম 110 লাগে আৰু সেই বাদবাকীখিনি আৰু মই অলপ স্পীডত গৈ কমপ্লিট কৰি গ'লোঁ। আৰু তাৰ মানে ৰেচ কমিটিখনে মানে 63 ইয়াৰ্ছৰ ময়ে আৰু মোৰ লগত আছিল চাউথৰ 65ৰো, কিন্তু তেওঁলোকে কমপ্লিট কৰা নাই। অকল 63ৰ ময়ে আৰু 131 বেছি মাৰা। আৰু ৰেচ কমিটিও মোক বহুত সন্মান দিলে তাত। খুব ভাল লাগিল মোৰো। ৰেচ কমিটি বৰ মানে নিট এণ্ড ক্লিন, মানে আমাৰ খোৱা লোৱা বা মেডিকেল ষ্টাফ যিকোনো মানে বৰ ধুনীয়াকৈ কৰিলে। সেইকাৰণে চণ্ডীগড়ৰ যিটো 24 ঘণ্টা মাৰাথান সেইটো মোৰ কাৰণে স্মৰণীয় হৈ ৰ'ব। আৰু ইয়াত মোৰ ৰাইজৰ সকলোৰে মানে শুভ ইচ্ছা বা আশীৰ্বাদ থকাৰ কাৰণে ভগৱান দিয়া হৈ গৈছে। মা কামাখ্যাৰ দয়া, তেওঁৰ দয়াতে মানে মোৰ মানে এই মানে এইটো সফল হোৱা বুলি মোৰ মনে সদায় কৈ থাকে। আৰু আপুনি বিভিন্ন সময়ত সম্বৰ্ধিত হৈছে, আপোনাৰ কিতাপ প্ৰকাশ পাইছে বা বিভিন্ন বাতৰি কাকতৰ সংবাদ ওলাইছে, সম্বৰ্ধনাও দিয়া হৈছে আমাৰ তৰফৰ পৰা গুৱাহাটীত। কিন্তু নিজৰ ঠাইত শ্ৰেষ্ঠ ক্ৰীড়াবিদ হিচাপে এটা সম্বৰ্ধনা লাভ কৰাটো নিশ্চিতভাৱে এটা সপোন থাকে চবৰে, যে নিজৰ মানুহখিনিৰ সন্মুখত বা বজালীৰ নিজৰ মানুহখিনি এটা সম্বৰ্ধনা দিব আপোনাক। এইটো এটা নিশ্চয় আপোনাৰ জীৱনৰ অন্যতম কথা হ'ব। হয়, এইটো বহুত ডাঙৰ কথা। এনেইতো গুৱাহাটীৰ বহু ঠাইত মোক মানে সম্বৰ্ধনা জনাইছে, যিটো পাঞ্জাৱত চণ্ডীগড়ত মই 24 ঘণ্টা দৌৰি আহিলোঁ। কিন্তু নিজৰ ঠাইত মানে বজালীত মোক এইটো সম্বৰ্ধনা জনাব বুলি যিটো প্ৰয়াস কৰিছে, তাৰ কাৰণে মই বহুত ৰাইজৰ ওচৰত নথৈ আনন্দিত। কাৰণ নিজৰ ঠাইত মানে এনেকুৱা কিবা নিজৰ এৰিয়াৰ ল'ৰাবিলাক বা আমাৰ উঠি অহা চাম মানে কি উৎসাহিত হ'ব। কাৰণ মই এই বয়সত 63 ইয়াৰ্ছত যদি মই 24 ঘণ্টা দৌৰিব পাৰোঁ, মোৰ এইটো সাহস দেখা পাই ল'ৰাবিলাকে নিশ্চয় মানে নতুন প্ৰজন্মই মোৰ যিটো মানে মোৰ এইটো দেখা পাই তেওঁলোকেও আহিব। নহ'লে মানে সেয়ে আৰু মোৰ মানে বহুত মনত আৰু ভাল লগা কথা। আৰু আমি অৱগত কৰিলে 14 ছেপ্টেম্বৰত আপোনালোকো আহিব। 14 ছেপ্টেম্বৰত পাঠশালা নাট্যমন্দিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব সাতসৰী নামৰ এটা বিশেষ অনুষ্ঠান। ডক্টৰ মন্দিৰা বৰুৱাৰ নেতৃত্বৰ ৰূপালী জয়ন্তী বৰ্ষ আৰু ৰূপালী জয়ন্তী বন্ধৰ এই অনুষ্ঠানটো আয়োজনৰ বাবে ডেম'ক্ৰেচি লাইভৰ দায়িত্ব অৰ্পণ কৰিছে। আৰু ডেম'ক্ৰেচি লাইভৰ লগতে সাতসৰীৰ যিটো সৰু এটা শাখা তেওঁলোকে আমাক সহযোগ কৰিছে। সেইদিনা
আগবেলা 10:30 বজাত পতাকা উত্তোলন হ'ব। তাৰপিছতে মহিলাৰ পৰম্পৰাগত সাজপাৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব আৰু সাজপাৰ প্ৰতিযোগিতাত 5,000 আৰু 3,000 টকা, বিজয় আৰু বিজিত ৰানাৰ্ছ আপক 3,000 আৰু উইনাৰক 5,000 টকা দিব। গতিকে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি যি প্ৰতিযোগিতা হ'ব, আমাৰ বজালী বা যিকোনো প্ৰান্তৰ আহিব পাৰে, বিশেষকৈ বজালীৰ অঞ্চলৰ 16 বছৰৰ ঊৰ্ধৰ যুৱতী মহিলা যিসকলে অংশগ্ৰহণ কৰিব পাৰে। আৰু এই অনুষ্ঠানতে 3টা বজাৰ পৰা যি মুকলি সভা অনুষ্ঠিত হ'ব, তাত আমি ডাক্তৰ অঞ্জনজ্যোতি চৌধুৰীক ডাক্তৰ বীণা পাত্ৰ সোঁৱৰণী সাতসৰী সংগীত সাধনা বঁটা প্ৰদান কৰিবলৈ আগবঢ়া হৈছে। আৰু এই ডক্তৰ অঞ্জনজ্যোতি চৌধুৰীক সংগীত সাধনা বঁটা দিয়াৰ লগতে বজালীৰ 11গৰাকী ব্যক্তি, বিনোদ পাৰ্গীক আমি শ্ৰেষ্ঠ ক্ৰীড়াবিদ বা ক্ৰীড়া শিতানত ৰাখিছোঁ। সেইদৰে মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, বজালী তথা অসমৰ এগৰাকী সুবক্তা, তেওঁ BH মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী, অৱসৰপ্ৰাপ্ত অধ্যাপক, সমাজকৰ্মী। দীপক বৰুৱা, বিখ্যাত ভায়লিন বাদক, সংগীত পৰিচালক, তেওঁলোককে ধৰি কেইবাগৰাকীও ব্যক্তি আমাৰ এই সম্বৰ্ধনা কাৰ্যসূচীত থাকিব। কিন্তু আমি এই কথাও জনাই থওঁ যে আমি এই এটা নিৰ্দিষ্ট সময়সীমা ৰাখিহে যিটো কৰিব লাগিব, এইবাৰ আমি শিক্ষক আৰু আমি জ্যেষ্ঠখিনিক আমি বেছি গুৰুত্ব দিছোঁ, 60ৰ ঊৰ্ধৰ বা তেনেকুৱা, আৰু শিক্ষা ক্ৰীড়া এইখিনিকে আমি মূলতঃ এইবাৰ বাছি লোৱা হৈছে। পৰৱৰ্তী সময়ছোৱাত নিশ্চিতভাৱে আমাৰ এই প্ৰয়াস অব্যাহত থাকিব। সেইবাবে আমি যিসকলে এই বিশিষ্ট ব্যক্তিৰ তালিকাত অন্তৰ্ভুক্ত হৈ সম্বৰ্ধনা লাভ কৰিলে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কিন্তু বজালীৰ আৰু হয়তো বহু ব্যক্তি আছে, কিন্তু আমাৰ সময় সুবিধা বা যিখিনি সীমিত সময় কথাৰ কাৰণে আমি 11গৰাকী ব্যক্তিক আমি বাছনি কৰিছোঁ। তেন্তে আপোনাক আমি শুভেচ্ছা জ্ঞাপন কৰাৰ শেষত বৰ্তমানৰ ব্যস্ততা, কাৰণ এইখিনি সময়তো তেওঁ এই মুহূৰ্তত সৰুসজাই ষ্টেডিয়ামৰ পৰা আহি ওলাইছে, যি সময়ত সাক্ষাৎকাৰ গ্ৰহণ কৰি আছে, ডেমক্ৰেচি ক্লাবৰ হাতীগাঁও ষ্টুডিঅ'ত আছে। আপুনি বেংগালুৰুত এটা বিশেষ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ গৈ আছে আৰু সৰুসজাত এইমাত্ৰ কিবা এটা প্ৰেক্টিছ কৰি আহিছে, এই বিষয়ে ক'ব নেকি? সৰুসজাইত মানে অহা কাইলৈ অল আছাম এথলেটিক এছ'চিয়েশ্যনৰ মাষ্টাৰ্ছৰ খেলা 35 ইয়াৰ্ছৰ ওপৰৰ মাষ্টাৰ্ছৰ খেল হ'ব। তাত মই ৱাকাথান 5 কিলোমিটাৰ আৰু 5 কিলোমিটাৰ ৰানিং ৰেচত মানে জইন কৰিম। তাৰ কাৰণে মই প্ৰেক্টিছ কৰি আছোঁ। আৰু মোৰ বাংগালোৰত মোৰ এটা ৰেচ হ'ব 4 অক্টোবৰৰ আবেলি 3টাৰ পৰা 6 অক্টোবৰ 4টা বজালৈ 49 আৱাৰ্ছ। আৰু তাত মই মিনিমাম 220 কিলোমিটাৰ যদি কমপ্লিট কৰিব পাৰোঁ, তেতিয়া আল্ট্ৰা ৰাণ আৰু সেইটো আল্ট্ৰা ৰাণৰ মেডেল চাৰ্টিফিকেট পাম। তাৰ কাৰণেও মই অলপ প্ৰেক্টিছ কৰি আছোঁ। যদি হয় আৰু কমপ্লিট কৰিব পাৰোঁ, ৰাইজৰ আশীৰ্বাদ থাকে, এতিয়া মোৰো মনো ভাল লাগিব আৰু মইতো পাৰিম বুলি মনত সাহস পুহি ৰাখিছোঁ। বয়সটোতো বহুতে ফেক্টৰ বুলি কয় যে 60 অৱসৰ লোৱাৰ পিছত আৰু ঘৰত বহি পেপাৰ পঢ়ি দিনটো টিভি চাই সময় নষ্ট কৰিব লাগে। কিন্তু আপুনিতো 52 বছৰ বয়সত এই দীৰ্ঘ দূৰত্ব দৌৰ আৰম্ভ কৰিলে, 60 বছৰ বয়সত এনেকুৱা 24 ঘণ্টাৰ ৰেকৰ্ড উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম ব্যক্তি হিচাপে অভিলেখ স্থাপন কৰিলে। কোনটো কথা এই উৎসাহ দি আছে আপোনাক? কিবা এটা ইণ্টাৰনেল উৎসাহ এটা লাগিব বা লক্ষ্য এটা লাগিব যে অৱসৰৰ পিছতো আপুনি সেই সক্ষমতাটো কেনেকৈ সম্ভৱ হ'ল? মইতো প্ৰেক্টিছ কৰি থাকোঁ সদায় আৰু মোৰ মনটো সদায় পজিটিভ। মই মানে নোৱাৰা কথা ভাবি নাচাওঁ। মই মানে সদায় এইটো কৰিব পাৰিমেই আৰু নোৱাৰিলেও যত্ন কৰি চাওঁ। নোৱাৰাটো ডাঙৰ কথা নহয়। এতিয়া মই বাংগালোৰত মই জইন কৰিছোঁ। এইটো মানে 220 কিলোমিটাৰ দৌৰিব লাগিব আৰু 49 আৱাৰ্ছ মেক্সিমাম টাইম। গতিকে 220 কমপ্লিট হ'লেহে একেটা ঠাইত ঘূৰি নে ৰাস্তাই দৌৰিব? ৰাস্তাতে, সেইটো বেম্বো ফৰেষ্ট এৰিয়া কয়। তাত মানে আমাৰ 12 কিলোমিটাৰ গ'লোঁ, 12 কিলোমিটাৰত টাৰ্ণ আৰু তেনেকুৱা। তাত ৰাস্তাত 24 ঘণ্টাতকৈ বেছি হ'ব তাতে? নহয়, এইটো 49 আৱাৰ্ছ। এইটো 2 দিন 1 ঘণ্টা নন ষ্টপ। এইটো মানে কি আল্ট্ৰা ৰাণ আমাৰ তেনেকুৱাই। তাত আমি দৌৰিয়ে থাকিব লাগিব। আৰু যদি আৰু কমপ্লিট হয় আৰু মা কামাখ্যাৰ দয়া, মানে মই আৰু জীৱন সাৰ্থক বা ডাঙৰ অভিলেখ হ'ব আৰু যদি হৈ যায় আৰু সকলো ৰাইজৰ আশীৰ্বাদ থাকিলে হ'ব লাগে আৰু। আমাৰ আশীৰ্বাদ আছে। আৰু আমি 14 ছেপ্টেম্বৰত তেওঁক আমি বজালীৰ বিশিষ্ট ব্যক্তি হিচাপে সম্বৰ্ধনাৰে সমান্তৰালভাৱে, যিহেতু মই কথাটো অৱগত হ'লোঁ, তেওঁক আমি বাংগালোৰৰ এই বিষয়টোত এটা উত্থাপন কৰি আমি সমূহীয়াভাৱে বজালীৰ উক্ত অনুষ্ঠান আমি শুভেচ্ছাও জ্ঞাপন কৰিম। পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ যিটো এনাৰ্জি, আপোনাৰ যিটো মানসিকতা, যিটো মেণ্টেল ষ্ট্ৰেংথ বা লক্ষ্যত উপনীত হোৱাৰ যিটো আপোনাৰ ইতিবাচক যিটো আপোনাৰ আশাৰ সঞ্চাৰ কৰি আগবাঢ়ি আহিছে, এই কথাই কিন্তু আমাক
উৎসাহ দিছে আৰু উৎসাহ দিব আৰু 14 ছেপ্টেম্বৰত এই আপোনাৰ সম্বৰ্ধনাৰ এই বিষয়টোৱে বজালীবাসীক আকৌ এবাৰ বা আমাৰ যিখন আপকামিংসকলক যিটো বজালীৰে সন্তান আপুনি যে বজালীৰ সন্তান হৈ তেওঁ এইদৰে প্ৰায় ভাৰত জয় কৰাৰ দৰে কাম কৰিছে গতিকে এই কথাটোৱে নিশ্চিতভাৱে আৰু বহুতো উৎসাহ দিব